মই ছাৰ আজি 18 বছৰ ধৰি এই খেলখন চলাই আছো। মোৰ দেউতাৰ নামত নাজিৰ আলী সুৱৰণী ফুটবল প্ৰতিযোগিতা খেলা আৰু আজি চূড়ান্ত খেল। আৰু এই খেলখনৰ মই গোটেইখিনি খৰচ বহন কৰি আহিছোঁ। ইয়াত প্ৰাইজ মানি আছে। প্ৰথম প্ৰাইজটো 30,000 টকা, দ্বিতীয় প্ৰাইজটো 20,000 টকা। আৰু এই খেলখন সম্পূৰ্ণ পৰিচালনা কৰে আমৰগাঁও কলা মন্দিৰ সংঘই। গতিকে খুব সুন্দৰকৈ আপোনালোকে দেখিছে আজি প্ৰায় 10,000 মানুহ ইয়াত খেলপথাৰত উপভোগ কৰিছে। আৰু মোৰ ভাল লাগিছে যে এই অঞ্চলত প্ৰায় 50-60খন গাঁও আছে। এই অঞ্চলত 50-60খন গাঁৱৰ ভিতৰত এখন খেল হৈছে। আৰু ইয়াৰ যিবিলাক আমাৰ উঠি অহা ডেকা ল'ৰা প্ৰজন্ম তেওঁলোকে ইয়াৰ উৎসাহ এটা পায়। আৰু খেলৰ আজি মানদণ্ডটো খুব সুন্দৰ হৈছে দুয়োটা দলৰে। গতিকে মই আজি নিজে খুব ভাল পাইছোঁ যে আমাৰ আজি খেলখন খুব সুন্দৰভাৱে পৰিচালিত হৈছে আৰু খুব সুন্দৰভাৱে খেল উপভোগ কৰিছে ৰাইজে আৰু খুব সুন্দৰভাৱে খেলিছে আমাৰ দুয়োটা দলে। মই যিমান দূৰ পাৰোঁ চেষ্টা নিশ্চয় ৰাখিম। যিহেতু এই অঞ্চলত মই কৈছোঁ আপোনালোক যে 50-60খন গাঁৱৰ মাজত মাত্ৰ এখনে খেল আৰু আমাৰ এখনে মাত্ৰ ফুটবল খেল, যিখন খেল নেকি পৃথিৱীৰ ভিতৰত জনপ্ৰিয় খেল। গতিকে এই খেলখনৰ মোৰ সদায় চেষ্টা এটা থাকিব যাতে ইয়াৰ ৰাইজে উপভোগ কৰা এটা সুবিধা পায়। সঁচাকৈ মই মানে মোক যে এইটোত আমন্ত্ৰণ কৰিলে মই ইয়াত আহিলোঁ, মানে দেখি বহুত ভাল লাগিলে। ইয়াত দুইটা টিমে বহুত কম্পিটিশ্যনত খেলিছে, বহুত কম্পিটিটিভ হয় আৰু লাষ্টৰ পেনাল্টিলৈকে গৈছে, ইমানলৈকে গৈছে। আৰু মানুহখিনি যিখিনি দৰ্শকখিনি আহিছে ইমান সুন্দৰভাৱে মানে খেলা চাইছে, পুৰা ফুল ডিচিপ্লিনত আছে মানুহখিনি। এইখিনি দেখি ভাল লাগিছে আৰু ইমান ঐতিহাসিক এখন খেল মই ইয়াত অহাৰ পিছতহে গম পাইছোঁ। আৰু মই আশা কৰিছোঁ যাতে আগলৈও এনেকৈ সুন্দৰকৈ খেল হৈ থাকে আৰু ইয়াৰ যিখিনি মানুহ আছে সকলোৱে ছাপোৰ্ট কৰে খেলটো, মই তাকে আশা কৰিম। Stay informed, stay ahead. News NE 365.